নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ADRE 2.0 ৰিজাল্টৰ সন্দৰ্ভত আৰু লগতে ভাইভা কেতিয়ালৈকে অনুষ্ঠিত হ'ব কি পদ্ধতিৰে ভাইভা অনুষ্ঠিত কৰা হ'ব আৰু কিমান দিন পৰ্যন্ত এই ভাইভা চলি থাকিব আৰু সদৌ শেষত নিৰ্বাচিত কেণ্ডিডেটসকলক কোন মাহৰ কিমান তাৰিখে এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব এই সকলোবোৰৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে গতিকে আহকচোন বাৰু তেখেতে এই সন্দৰ্ভত কিনো ক'লে তাক আমি পটীয়াকৈ শুনি চাওঁ ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ দিয়াৰি আমি কৈছোঁ না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰোৱে আমাৰ প্লেনিংটোৱে হ'ল যে 10 মেত আমি 35,000 চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেণ্ট পুলিচ গতিকে ADRE ইয়াৰ পিছত ADRE এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাছ কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলো আছে গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মেলৈকে লৈ যাব খুজিছোঁ যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35,000 আৰু চাকৰি দিব পাৰোঁ আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম নতুন ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ দিয়াৰি আমি কৈছোঁ না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰোৱে আমাৰ প্লেনিংটোৱে হ'ল যে 10 মেত আমি 35,000 চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেণ্ট পুলিচ গতিকে ADRE ইয়াৰ পিছত ADRE এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাছ কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলো আছে গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মেলৈকে লৈ যাব খুজিছোঁ যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35,000 আৰু চাকৰি দিব পাৰোঁ আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম নতুন